মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে JS টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ অষ্টম শ্ৰেণীৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ পাঠ 12 মৌলিক অধিকাৰ পাঠটিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলোঁ। তেন্তে ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, মৌলিক অধিকাৰ বুলিলে কি বুজা? উত্তৰ, নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলা হয়। আমাৰ সংবিধানে কিছুমান মৌলিক অধিকাৰৰ কথা কৈছে, সেইখিনি হৈছে যে আমাৰ মৌলিক অধিকাৰ কেইটা আছে? 6টা। সেইকেইটা হৈছে সমতাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। এইবিলাক হৈছে কি? মৌলিক অধিকাৰ। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণাৰ জন্ম হৈছিল? উত্তৰ, আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল। 10 নম্বৰ প্ৰশ্ন, সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে? ইয়াৰ উত্তৰটো হ'ল সংবিধানৰ 3য় অধ্যায়ত। আৰু অনুচ্ছেদটো ইয়াত মই লিখি দিছোঁ, 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে। নেক্সট প্ৰশ্ন, 10 নম্বৰ প্ৰশ্নটো, ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব উত্তৰ, ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত বিলোপ কৰা হৈছিল। তাৰপাছত 19 নম্বৰ প্ৰশ্ন, কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়? উত্তৰ, 2009 চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। সেইটো আইনত কি কৈছে তোমালোকে জানানে? যে প্ৰতিগৰাকী শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা পাব লাগিব। এইটো আছিল 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন। তাৰপাছত 2 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, অস্পৃশ্যতা এক সামাজিক দেশ। খালী ঠাইত কি হ'ব? উত্তৰ, ব্যাধি। অস্পৃশ্যতা এক সামাজিক ব্যাধি। খ নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষ এখন ধৰ্ম দেশ ৰাষ্ট্ৰ। ইয়াত খালী ঠাইত হ'ব উত্তৰ, নিৰপেক্ষ। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। গ নম্বৰ প্ৰশ্ন, মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য দেশ। ইয়াত কি হ'ব? উত্তৰ, অংগ। মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ। ঘ নম্বৰ, মৌলিক অধিকাৰ নাগৰিকৰ দেশ বিকাশত সহায় কৰে। উত্তৰ, ব্যক্তিত্ব। মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। 3 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত কৈছে যে কোনটো শুদ্ধ হ'ব সেইটো বাছি উলিয়াবলৈ দিছে। ক নম্বৰ প্ৰশ্ন, দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নোৱাৰে। তো কি হ'ব এইটো শুদ্ধটো? উত্তৰ, দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব নোৱাৰে। তাৰপাছত খ নম্বৰ, মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নোৱাৰে। ইয়াত শুদ্ধটো মই লিখি দিছোঁ, চোৱা। উত্তৰ, মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে। তাৰপাছত গ নম্বৰ, আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয় নহয়। ইয়াৰ শুদ্ধটো হ'ব উত্তৰ, আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয়। ঘ নম্বৰ প্ৰশ্ন,
চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে অব্লিক নোৱাৰে উত্তৰ চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে 9 নম্বৰ সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে অব্লিক নোৱাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নেক্সট 4 নম্বৰ প্ৰশ্ন সংবিধানত মৌলিক অধিকাৰসমূহৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা ইয়াত কৈছে যে সংবিধানত মৌলিক অধিকাৰ কিয় অন্তৰ্ভুক্ত কৰা হৈছে তাৰ কাৰণখিনি লিখিবলৈ কৈছে ইয়াৰ উত্তৰটো হ'ব উত্তৰ সংবিধানত মৌলিক অধিকাৰসমূহৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণবোৰ হৈছে ক নম্বৰ মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয় তাৰ পাছত খ নম্বৰ মৌলিক অধিকাৰে চৰকাৰৰ স্বেচ্ছাচাৰিতাত বাধা প্ৰদান কৰি জনসাধাৰণৰ স্বাধীনতা সুৰক্ষিত কৰে গ নম্বৰ মৌলিক অধিকাৰসমূহৰ উপভোগ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্য নথকাৰ বাবে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে নাৰী পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভোগ কৰিব পাৰে এইখিনি হৈছে কাৰণ যাৰ দ্বাৰা মৌলিক অধিকাৰসমূহ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰটো চোৱা 5 নম্বৰটো এইটো তোমালোকে নিজৰ শিক্ষকৰ সহায় লৈ কৰিবা ইয়াত কৈছে যে শিক্ষকৰ সহায়ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এই বিষয়টোৰ ওপৰত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা ইয়াত কি কৈছে মৌলিক অধিকাৰ জনসাধাৰণৰ ৰক্ষা কবচ এইটো তোমালোকে শিক্ষকৰ সহায় লৈ নিজে কৰিবা স্কুলত তোমালোকৰ স্কুলত কৰিবা তাৰ পাছত 6 নম্বৰ শিশু শ্ৰমিক নিষিদ্ধকৰণ মহিলাক সম অধিকাৰ প্ৰদান কৰা আৰু সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা এনে ধৰণৰ সমস্যাসমূহৰ ওপৰত একোখন চুটি ভাতৰ নাট লিখি ঠায়ে ঠায়ে অনুষ্ঠিত কৰিবা এইটো তোমালোকে স্কুলত বিদ্যালয়ত শিক্ষকৰ সহায় লৈ কৰিবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ